নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি ভিডিঅ'টো দুটামান কথা শিকামো, আপোনালোকক দুটামান কথা কমো আৰু চেলৰ কাৰণে ছাগলী কেইটামান দেখাম। তাৰ আগতে কওঁ, চবতকৈ প্ৰথমে সেই সিপিনে কিনাৰ যিটো ছাগলী দেখি আছে, গুজৰিত হয়, চিৰহী গুজৰি, সেই ছাগলীটো চেল হৈ আছে। এইফালে এইটো চেল হৈ আছে, ডাঙৰ যিটো গুজৰি মেল, এইটো চেল হৈ আছে, আৰু সিফালে সেইটো চেল হৈ আছে। তাৰপিছত চেল হ'বলৈ কাৰণে আছে এইটো ডাঙৰ এটা জাফৰানা মেলত। উঠ এইটো ইয়াৰ বেজী দিয়া গৈছে, তো ভৰিখন অলপমান লেঙেৰাই আছে, বেজী লাগি পেলাই তাৰ লেঙেৰা হৈছে আৰু এনেকৈ বেলেগ একো প্ৰব্লেম নাই, সেইটোৱে। তো ইয়াত আপোনালোকে কেইটামান কথা ইয়াত মানে শিকিব। কি হয়, ছাগলী এটা যেতিয়া বাহিৰৰ পৰা আহি পটককৈ বেমাৰত নপৰে, অলপমান দিন থাকি বেমাৰত পৰে। কিন্তু কিছুমান আহিয়ে বেমাৰত পৰে, যেনে এই ছাগলীটো, এইটো যিটো খাই আছে, সি আহিয়ে বেমাৰত পৰিলে, আহিয়ে দেখিছোঁ যেন তাৰ মানে 106 টেম্পাৰেচাৰ। তাৰপিছত মুখৰ কাউৰীবিলাকহঁতত ফাটিছে, নিমুনিয়া, মানে সাংঘাতিক নিমুনিয়া, মুখৰ ভিতৰত একদম পূৰা বগা হৈ গৈছে, পূৰা নিমুনিয়া। তো তাক লগত এণ্টিবায়'টিক, আজি 5 দিনৰ এণ্টিবায়'টিক, আজি কমপ্লিট হ'ল তাৰ 5 দিন এণ্টিবায়'টিক। তো যোৱা কালিৰ পৰা সি কমকৈ খাইছিলে, তো আজি সম্পূৰ্ণ সি খাবলৈ আৰম্ভ কৰি দিলে। তো ঠিক সেই নিচিনাকৈ এজনীও ছেম কণ্ডিশ্যন, এজনী বহুত বেয়া কণ্ডিশ্যনত আছিলে মাইকীজনী, তাইকো সেনেকৈ ৰিকভাৰী কৰিলোঁ। এই মোটাটো আজি 3 দিন হয়, তাৰ 3 দিন আপোনাৰ কৰ্চ চলি আছে। তাৰ আকৌ আজি তাও 3 দিন হয়, কিন্তু সেইটো লেভেলত ৰিকভাৰী হোৱা নাই। আৰু সিফালে সেইটো কিন্তু সম্পূৰ্ণ ৰিকভাৰী হোৱা ছাগলী, সি খাই বৈ ধুনীয়াকৈ ৰ'দ লৈ আছে। আৰু এটা আছে সিফালে চাপৰ খাই আহিছে, সি চাপৰ খাই আহি আছে। তো চবৰে মানে ইয়াত কি হয়, চবৰে ড'জ বেলেগ বেলেগ হয়, চবৰে ইয়াত চিকিৎসা বেলেগ বেলেগ হ'ব। যদি ইয়াৰ নৰ্মেল জ্বৰ, চৰ্দি, নিমুনিয়াও যদি হৈছে, কিছুমান কি আছে অভাৰ নিমুনিয়া হৈ যায়, অভাৰ নিমুনিয়াৰ লগত যদি ডায়েৰিয়াও হৈ যায়, তো কি হয় তেতিয়া আপোনাৰ তাক ডবল ড'জ দিবলগীয়া হয়, এণ্টিবায়'টিকো আপোনাৰ ডবল ড'জ লাগে। তো তাক সেনেকুৱা ছাগলীক ডবল ড'জত ঠিক কৰিব লাগে। আৰু যিবিলাকত মানে ছিংগল ড'জত ঠিক হয়, সিহঁতকতো ছিংগল ড'জতে আপোনাৰ আৰামছে ঠিক কৰিব পৰা যায়। যেনে এই ডাঙৰ ছাগলীটো, ইয়াক 2 দিন লগালোঁ ডবল ড'জ, কাৰণ মানে যেতিয়া তাৰ বেমাৰটো খুব বেছি হৈছিলে, অভাৰ হৈছিলে, তো গম পালোঁ কি ইয়াক ডবল ড'জ দিব লাগিব। তাক 2 দিন ডবল ড'জ দিলোঁ, তাৰপিছত ইয়াক ছিংগল ড'জতে মই গম পাওঁ ইয়াক ছিংগল ড'জতে ঠিক কৰিব পাৰিম, ছিংগল ড'জতে ঠিক হৈ যাব, ঠিক আছে। তো ঠিক তেনেকৈ এইজনী ডবল ড'জ লাগিছিল, ডবল ড'জত ঠিক হ'ল। সেইজনী সম্পূৰ্ণ 3 দিন, বাৰবাৰীজনী সম্পূৰ্ণ 3 দিন ডবল ড'জ লাগি তাই ঠিক হৈছে। তো এইবিলাক কথা কোনো ধৰণৰ এইটো ছিংগল ড'জতে ঠিক হৈছে, এইটো ছিংগল ড'জতে ঠিক হোৱা ছাগলী হয়। তো এইবিলাক কথা সম্পূৰ্ণ যেতিয়া আপুনি প্ৰেক্টিকেলি কিছুমান কাম বহুত দিনৰ পৰা লাগাতাৰ কিছুমান কাম কৰিব, তেতিয়া এইবিলাক কথা গম পোৱা যায়। আচলতে ছাগলীটো আনি পেলাই কাৰোবাৰ পৰা যদি এডভান্স লৈ মই পটককৈ ছাগলী এটা দি দিওঁ, সেই মানুহটো ঘৰত যায় মৰি থাকে, বা এডজাষ্ট কৰি দিয়াৰ পিছতো কিছুমান ভুলৰ কাৰণে মানুহৰ ঘৰত যায় ছাগলী বেমাৰ হয়, মৰা দেখিছোঁ। কিন্তু পৰাপক্ষত যিমানখিনি পাওঁ তিমানখিনি ছাগলীটো এডজাষ্টো কৰি দিওঁ। তাৰ বাহিৰেও মানুহ কিছুমানে আকৌ তেতিয়াও কমেণ্ট এইটোৱে ক'ব কি আপোনাৰ ছাগলীৰ দাম বেছি হয়। ঠিক আছে, এটা ছাগলী এডজাষ্ট কৰাটো ইমান সহজ কথা, বহুত টান কথা হয়, বুজিছেনে, বহুত টান কথা হয়। তো এডজাষ্ট কৰি পেলাই যেন আপোনাক দিওঁ, সেইটো বহুত ডাঙৰ কথা হয়। এতিয়া আজি তাৰিখত ট্ৰেডিং কৰি আছোঁ অকলশৰে মই, যেন আপোনাৰ অসমত বাহিৰৰ পৰা অনা ভিতৰৰ বস্তু দিয়া বহুত মানুহ আছে, কিন্তু বাহিৰৰ পৰা আনি দিয়া, তো বৰ বেছি লাভ নহয়। কোনোবাই যদি ভাবে বহুত টকা লাভ হয়, নাই, বৰ বেছি লাভ নহয়। কিবা এটা থাকে, মুঠতে কিবা এটা থাকি কিবা এটা কৰি আছোঁ বাছ, ঠিক আছে। মই আগে পিছেও কৈছোঁ, আৰু নেক্সট যেতিয়া কিবা ভাল কাম হয়, ষ্টাৰ্টিং হৈ যায়, মই কামটো বাদ দিম। কিহৰ কাৰণে, এই ছাগলী বেজী মাৰি থকা, ছাগলী আনি আপোনাৰ এটা ছাগলীত 1000-1500 টকা আৰামছে খৰচ হৈ যায়, এণ্টিবায়'টিকতে 1000 টকা খৰচ হৈ যায়। বাকী তাৰ লগত এণ্টিবায়'টিককেইটাৰ লগত 4টা ইনজেকশ্যন আৰু মিলাব লাগে, সেইকেইটাহঁত বাদেই দিয়ক। তাৰ বাহিৰে খানা চানা দিয়াৰ পৰা ধৰি আপোনাৰ কিছুমান আকৌ মিনাৰেল মিক্সাৰৰ পৰা ধৰি আপোনাৰ তাত স্পেচিয়েল ডাইট, সিহঁতক আগবেলা চাপৰ, ভাটিবেলা মাকৈ, সেনেকৈ সেইবিলাকতো আছেই। তাৰপিছতহে যাই পেলাই এটা ছাগলী খাৰা হয়, সেইবিলাক কথা আছেই। বাকী সেইটোৱে, এতিয়া কোনোবাই ক'ব পাৰে কি বহুত টকা লাভ হয়, বহুত হেৰি হয়, নহয়, সেনেকুৱা নহয়। কাৰণ আগতে কি আছিলে, গাড়ীত আনিছিলোঁ তেতিয়া লাভ হৈছিলে, নোহোৱা নহয়। এতিয়া ট্ৰেইনত আহে তো লাভ নহয়, সেই বস্তুটো সেইটো লেভেলত পইচা নাথাকে, ঠিক আছে। তো চবৰে বেলেগ বেলেগ ধৰণৰ বেমাৰ হয়, চবৰে বেলেগ বেলেগ তাত ট্ৰিটমেণ্ট হয়, বুজিছেনে। চবৰে বেলেগ বেলেগ বেমাৰ, বেলেগ বেলেগ ট্ৰিটমেণ্ট হয়, তেতিয়াহে যাই পেলাই আপুনি এখন ছাগলী এটা ঠিক কৰিব পৰা যায়, ঠিক আছে।
এজনী যেতিয়া ট্ৰিটমেণ্ট কৰিছিলোঁ এজনী ডবল ড'জ, এজনী সম্পূৰ্ণ ডবল ড'জত ঠিক হৈছে, সেই মতাটো সিপিনে যিটো সেইটো ৰড লৈ আছে সি ছিংগল ড'জতে ঠিক হৈছে, সেই নিচিনা। ঠিক আছে, তো সেইটোৱে আজি ভিডিঅ'টো সিমানটোৱে আছিলে। লাগিলে ক'ব কাৰোবাক। বাকী অলৰেডি এইটোহঁত ছাগলী এতিয়া ধৰক আৰু লাগিব 2-3 দিনমান, 4-5 দিনমান ৰাখি পেলাই মই দিম। 4-5 দিনমান ৰাখি পেলাই, সেইটো আনা আজি 10-15 দিনেই হৈ গ'ল, কিন্তু মই দিয়া নাই। বাইদেউহঁতে আকৌ ফোন কৰিছিলে পঠিয়াই দি পঠিয়াই দিয়ক, মই নাই নালাগে, 2 দিনমান আৰু ৰাখি পেলাই আপোনাক দিম। তো সেই ছাগলীটো 2 দিনমান আৰু ৰাখি পেলাইহে দিয়া যাব। ঠিক আছে। আৰু ঠাণ্ডাটো খুবেই বেছি, যিহেতু গম পায় বহুত বেছি ঠাণ্ডা হৈ আছে, বহুত বেছি ঠাণ্ডা যিহেতু হৈ আছে, তেতিয়া অলপমান মানে সিহঁতৰ দিগদাৰ হয়, মানে নতুন মানুহ আৰু অপেন ঘৰত থাকিলে আৰু দিগদাৰ হয়। ঠিক আছে, মইতো ৰাতি একদম পূৰা জুই জ্বলাই দিওঁ, জুই জ্বলাই ডাঙৰ ডাঙৰ লগ ঢালি দিওঁ, ঢালি পেলাই তাত জ্বলাই থৈ দিওঁ, ৰাতি জ্বলি থাকে। তো ইমানখিনিয়ে ভিডিঅ'টো। ভাল লাগিলে যে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।